জয়সাগৰৰ পৰা আহিছো। প্ৰতি বছৰ আহে নে নহয়, এইবাৰ আহিছো হোষ্টেলৰ পৰা। নিজৰ মনৰ মনস্কামনা সেনেকৈ বিচাৰি আহিছো, মনৰ উইচ কেইটা পূৰ হোৱাটো বিচাৰোঁ, সেইটো কাৰণে। মই যোৰহাট জিলাৰ পৰা আহিছোঁ। আগতে ইয়াতে চাকৰি সংক্ৰান্তত আছিলোঁ, তেতিয়া হয়তো বন্ধৰ কাৰণে গুচি যোৱা হয়। আজি সুদূৰ যোৰহাট জিলাৰ পৰা আহিছোঁ। খুবেই মোৰ ভাল লাগিছে, ভক্তপ্ৰাণ ৰাইজসকলৰ লগত একগোট হৈ মই আজি ইয়ালৈ আহিছোঁ আৰু আশা কৰোঁ অলপ পিছতে সোমাব পাৰিম। এতিয়া 1.5 ঘণ্টামান হৈ গৈছে মোৰ। তথাপিতো ভিতৰত শিৱ বাবাক নোচোৱাকৈ যাব নোৱাৰি। আমি এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে কিজানি আমাৰ দৌল প্ৰাংগণৰ চৌপাশে শাৰীবদ্ধভাৱে ভক্তপ্ৰাণ ৰাইজ আহি আছে। মহিলা আহিছে, পুৰুষ আহিছে। পুৱা 2:30 বজাৰ পৰা আজি মানে পুৱতি নিশা 2:30 বজাৰ পৰা আমাৰ জলাঞ্জলি দিছে, জল ঢালিছে, দুগ্ধ অৰ্পণ কৰিছে আৰু ইয়াৰ কাৰণে আমি আমাৰ 7খন উপ কমিটি আমি নিজৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। বিশেষকৈ আমাৰ যি জল ঢালে ইয়াত আমাৰ কুণ্ডলৈ যাবলৈ অসুবিধা হোৱাৰ কাৰণে আমি নাটঘৰৰ পৰা দিওঁ। সেই ব্যৱস্থা অনুযায়ী ভক্তপ্ৰাণসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে, আমি সুখী হৈছোঁ। আৰু অহাকালিলৈও যিহেতু আজি নিশা যিহেতু আজি মহাশিৱৰাত্ৰি আছে, সেই পূজাভাগ্যও হ'ব। সেই উপলক্ষেও যিসকল ভক্ত আহে তেখেতসকলে যাতে আমাৰ লগত সহযোগিতা আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আজি মহিলা গোষ্ঠী এটা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ প্ৰদৰ্শন কৰিব 7 বজাত। আৰু অন্তিম দিনাখন আমাৰ মুখ্য আকৰ্ষণ আমাৰ কল্পনা পাটোৱাৰী আহিব। কল্পনা পাটোৱাৰীয়ে ভক্তিমূলক শিৱৰ গীত উপস্থাপন কৰিব। আমি সমূহ ৰাইজকে আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ কাতৰে অনুৰোধ জনালোঁ। জয়সাগৰৰ পৰা আহিছো। প্ৰতি বছৰ আহে নে নহয়, এইবাৰ আহিছো হোষ্টেলৰ পৰা। নিজৰ মনৰ মনস্কামনা সেনেকৈ বিচাৰি আহিছো, মনৰ উইচ কেইটা পূৰ হোৱাটো বিচাৰোঁ, সেইটো কাৰণে। মই যোৰহাট জিলাৰ পৰা আহিছোঁ। আগতে ইয়াতে চাকৰি সংক্ৰান্তত আছিলোঁ, তেতিয়া হয়তো বন্ধৰ কাৰণে গুচি যোৱা হয়। আজি সুদূৰ যোৰহাট জিলাৰ পৰা আহিছোঁ। খুবেই মোৰ ভাল লাগিছে, ভক্তপ্ৰাণ ৰাইজসকলৰ লগত একগোট হৈ মই আজি ইয়ালৈ আহিছোঁ আৰু আশা কৰোঁ অলপ পিছতে সোমাব পাৰিম। এতিয়া 1.5 ঘণ্টামান হৈ গৈছে মোৰ। তথাপিতো ভিতৰত শিৱ বাবাক নোচোৱাকৈ যাব নোৱাৰি। আমি এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে কিজানি আমাৰ দৌল প্ৰাংগণৰ চৌপাশে শাৰীবদ্ধভাৱে ভক্তপ্ৰাণ ৰাইজ আহি আছে। মহিলা আহিছে, পুৰুষ আহিছে। পুৱা 2:30 বজাৰ পৰা আজি মানে পুৱতি নিশা 2:30 বজাৰ পৰা আমাৰ জলাঞ্জলি দিছে, জল ঢালিছে, দুগ্ধ অৰ্পণ কৰিছে আৰু ইয়াৰ কাৰণে আমি আমাৰ 7খন উপ কমিটি আমি নিজৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। বিশেষকৈ আমাৰ যি জল ঢালে ইয়াত আমাৰ কুণ্ডলৈ যাবলৈ অসুবিধা হোৱাৰ কাৰণে আমি নাটঘৰৰ পৰা দিওঁ। সেই ব্যৱস্থা অনুযায়ী ভক্তপ্ৰাণসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে, আমি সুখী হৈছোঁ। আৰু অহাকালিলৈও যিহেতু আজি নিশা যিহেতু আজি মহাশিৱৰাত্ৰি আছে, সেই পূজাভাগ্যও হ'ব। সেই উপলক্ষেও যিসকল ভক্ত আহে তেখেতসকলে যাতে আমাৰ লগত সহযোগিতা আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আজি মহিলা গোষ্ঠী এটা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ প্ৰদৰ্শন কৰিব 7 বজাত। আৰু অন্তিম দিনাখন আমাৰ মুখ্য আকৰ্ষণ আমাৰ কল্পনা পাটোৱাৰী আহিব। কল্পনা পাটোৱাৰীয়ে ভক্তিমূলক শিৱৰ গীত উপস্থাপন কৰিব। আমি সমূহ ৰাইজকে আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ কাতৰে অনুৰোধ জনালোঁ।